চিলাপথাৰত দৰ্জাৰ লগ ভাঙি প্ৰাক্তন সৈনিকৰ ঘৰত চুৰিকাণ্ড শুই থকা অৱস্থাত এটা চোৰাটক বিগত কিছুদিনৰ পৰা চিলাপথাৰত চলিছে চোৰৰ সন্ত্ৰাস চুৰে দৰ্জাৰ লগ ভাঙি প্ৰাক্তন সৈনিকৰ ঘৰত চুৰিকাণ্ড সংঘটিত কৰিছে অঞ্চলৰ বহু লোকৰ ঘৰত চলাইছে লুটপাট আনকি ভাত বাঢ়ি থোৱা কাহি পৰ্যন্ত সুযোগ বুজি উঠাই লৈ যোৱাৰ দৰে এক ঘটনা সংঘটিত হৈছে চিলাপথাৰ গুৰ্খা ভৱনৰ সমীপত থকা বৰুণ চেত্ৰী নামৰ লোকজনৰ ঘৰত মানুহ নথকাৰ সুযোগ গ্ৰহণ কৰি চুৰে চলালে সাফাই অভিযান ৰাইজে জানিবলৈ দিয়া মতে চুৰৰ গেংটো নিখাই পলায়ন কৰে কিন্তু দিন বেয়া আছিল এটা চুৰৰ আজি ৰাইজে ধৰি বান্ধি আৰক্ষীক চুৰটোক সমজাই দিয়ে বুলি জানিব পৰা গৈছে ঘটনা সন্দৰ্ভত ইতিমধ্যে ডিব্ৰুগড়ৰ পৰা অহা বুলি কোৱা চুৰটোক আটক কৰি চিলাপথাৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে তো ঘৰ আসল ঘৰ ক'ত তো কোনে কৰিছে মানুহ নাই লগত কোন আছে ইয়াত কোনোবা আছে মানুহ নাই বুলি ঘৰত লগৰি আছে ন নাই নাই আৰু বস্তুখিনি ক'ত মন ৰূপ সব লৈ গৈছে যে কোনে লৈ গ'ল আৰু পাৰ্টি ক'ত পাৰ্টনাৰ গুৰ্খা ভৱনৰ ওচৰতে আমাৰ যোৱাকালি ক'ৰ অচিনাকি মানুহ এজনে মানুহ নথকাৰ অৱস্থাত সোমাই ঘৰখন লণ্ড বন্ধ কৰি দি থাকিছে আৰু নিজে কি খাইছে জানো ক'ব পৰা নাই শুই আছে আৰু ফেন ওলাই আছে আমি শুনিছোঁ যে কেইবাদিনৰ পৰা ইয়াতে আমাৰ ওচৰ চুবুৰীয়া আৰু এই আমাৰ গুৰ্খা ভৱন এৰিয়াৰ প্ৰতিটো ঘৰতে বুলি ক'ব লাগে এনেকুৱা চুৰে তাণ্ডৱ চলাই আছে বুলি গম পাইছোঁ এই গতিকে অতি শীঘ্ৰেই প্ৰশাসনক এই অঞ্চলখন ব্যৱস্থা কৰি দিবৰ বাবে আমি আহ্বান জনাইছোঁ এতিয়া ভাবিবই লাগিব চুৰে বুলি ভাবিব কাৰণ কি ঘৰত মানুহ কোনো নথকাৰ অৱস্থাত অহা মানে চুৰে হয় সিহঁতৰ এজনে ইয়াত পৰি আছে বাকী কেইজন কিমান আছিলে আমিতো ক'ব পৰা নাই সন্দেহ এটা হৈছে কাৰণ অকলেতো এনেকৈ আহিব নোৱাৰিব ধেমাজি জিলাৰ পৰা সঞ্জয় নাথৰ ৰিপৰ্ট PI নিউজ